কি কাৰণে সেই ভয়ানক বানপানীটো হ'ল তাৰ কাৰণে আমি আপোনালোকৰ সন্মুখলৈ 10 মিনিটৰ এটা ভিজুৱেল লৈ আহিছো আৰু আপোনালোকক সকলোকে সেই ভিজুৱেলটো চাবৰ কাৰণে মই অনুৰোধ জনাইছো কেনেকৈ একচুৱেলি কি ঘটনাৰ কাৰণে এই গোটেই ঘটনাটো মেন মেড কি সিচুৱেশ্যনৰ কাৰণে মানুহে তৈয়াৰ কৰা কি ঘটনাৰ কাৰণে একচুৱেলি এই ঘটনাটো হ'ল তাৰ এটা অডিঅ' ভিজুৱেল আপোনালোকৰ সন্মুখত আমি তুলি ধৰিব খুজিছো 19 জুলাই 2026 বানে ধুই নিলে উজনি অসমৰ 3খনকৈ জিলা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ আজিও বহু ঠাইত অপৰিৱৰ্তিত বান পৰিস্থিতি পিছে উজনিৰ এই মহাপ্ৰলয়ৰ কাৰণ কি প্ৰাকৃতিক নে মানৱ সৃষ্ট এই কাৰণ জানিবলৈ আমি পুনতে বুজিব লাগিব বানে মহাপ্ৰলয় সৃষ্টি কৰা উজনি অসমৰ এই অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতি যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দক্ষিণ সীমাত লাগি আছে নাগালেণ্ড লানি লানি পাহাৰৰ মাজেৰে অসমৰ ফালে বৈ আহিছে দিখৌ দৰিকা মিটং জাজি চফৰাই আদি বহুকেইখন নদী নগা পাহাৰৰ পানী ব্ৰহ্মপুত্ৰলৈ পৰিবহণ কৰাত এই নদীসমূহৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা কিন্তু এইবাৰ এই নদীসমূহ বিভিন্ন কাৰণত পানী পৰিবহণ কৰাত বিফল হৈছে কাৰণ প্ৰকৃতিৰ ওপৰত চলিছে এছাম স্বাৰ্থন্বেষী মানুহৰ নিৰ্মম অত্যাচাৰ বিশেষকৈ দিখৌৰ পাৰে পাৰে থকা শিল খান্দি পেলোৱা হৈছে নদীৰ পাৰত থকা যি শিলে শতিকাৰ পাছত শতিকা জুৰি প্ৰাকৃতিক গাৰ্ডৱালৰ ভূমিকা পালন কৰি আহিছিল সেই গাৰ্ডৱালেই নোহোৱা কৰি পেলোৱা হৈছে যাৰ বাবে দিখৌৰ সোঁত যেনি তেনি ববলৈ আৰম্ভ কৰিছে কয়লাৰ বাবে নাগালেণ্ডৰ পাহাৰবোৰ কাটি নোহোৱা কৰি পেলোৱা হৈছে নাগালেণ্ডৰ পাহাৰৰ ভিন্ন ঠাইত এতিয়া কেৱল আৰু কেৱল ডাঙৰ ডাঙৰ কৃত্ৰিম হ্ৰদ দুৰ্বল হৈ পৰা এই পাহাৰবোৰে 18-19 জুলাইত আৰম্ভ হোৱা প্ৰবল বৃষ্টিপাত সহ্য কৰিব নোৱাৰিলে যাৰ বাবে নাগালেণ্ডৰ ঠায়ে ঠায়ে আৰম্ভ হ'ল বিধ্বংসী ভূমিস্খলন বৰষুণৰ পানী আৰু পাহাৰ খহি অহা মাটি উটি আহিল এই নদীসমূহেৰে যিহেতু নদীসমূহৰ বিশেষকৈ দিখৌৰ পাৰে পাৰে শিল খন্দাৰ ফলত নদীয়ে প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাই পেলাইছে সেয়ে এই নদীসমূহেও ল'লে কালৰূপ প্ৰকৃতিৰ ওপৰত চলা এই নিৰ্মম অত্যাচাৰৰ প্ৰমাণ ইতিমধ্যে বন্দী হৈছে কেমেৰাত তাৰে কিছু দৃশ্যাংশ আগবঢ়াইছো বাদে আগৰ কথা বাদে এতিয়া কথা বাদে ইমানখিনি মোৰ ওপৰত হেৰি নকৰিব ল'বলৈ নাই আমি কথা শুনিবলৈ নাই আমি 1 টকা পইচা দিয়াও নাই তহঁতি আমাক ইমান কথা নকবি আমাক এতিয়া আমাক কথা নকবি লৈ আমাক কথা নকবি সেইটো আমাৰ এটা পইচা আমাক নকবি দিছে আমাক 1 লাখ পইচা দিয়ে অসমৰ যিসমূহ নদীৰ পাৰ বা পাহাৰসমূহলৈ আপুনি যেতিয়া লক্ষ্য কৰিব চাৰিওফালে কেৱল দেখিবলৈ পাব খনন আৰু খনন সেয়া লাগিলে অবৈধভাৱে শিল খননেই হওক বা বালি খননেই হওক বা এতিয়া কিছুমান অমৃত সৰোবৰ যিবিলাক পুখুৰী খন্দাৰ নামত সেই অচিলা লৈ পেলাই একাংশই শিলৰ মানে এক বৃহৎ সিন্ডিকেট বা শিলৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছে নেকি আমি উদাহৰণসহ আমি কথা পাতিম এই যি অবৈধ শিল খনন তাৰ বিৰুদ্ধে এঘৰি বা অকলশৰীয়াকৈ যুঁজ দি থকা সৰুপথাৰ অঞ্চলৰ সমাজকৰ্মী গোপাল গগৈ ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে আপোনাক আমাৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি ফেচবুকত বহুকেইটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপুনি দিছে আৰু বহুকেইটা ভাইৰেলো হৈছে 5 লাখ 6 লাখ পৰ্যন্তও এটা ভিডিঅ' মানুহে চাইছে আৰু এই ক্ষেত্ৰত মানে সৰুপথাৰৰ বিশেষকৈ কোন কোন অঞ্চলত এই খনন কাৰ্য চলি আছে বা এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে প্ৰথমে হয় এই যিটো খনন কাৰ্য চলি আছে ই সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত চলি আছে আৰু খনন কাৰ্য চলি থকা ঠাইবিলাক হৈছে সৰুপথাৰ উৰিয়ামঘাট সীমান্ত বিবাদমান অঞ্চল খেৰবাৰী মধুপুৰ লক্ষীনগৰ দলিনী পথাৰ আদি অঞ্চলত চলি আছে সম্পূৰ্ণ চৰকাৰী নেতৃত্বতে চলি আছে হয়
আৰু এই ক্ষেত্ৰত কোনোবা বৰমূৰীয়া বা ৰজাঘৰীয়াৰ যদি আশীৰ্বাদ নাথাকে এয়া সম্ভৱ হৈ নুঠে কিন্তু প্ৰকৃতিৰ ওপৰত এনে নিৰ্মম অত্যাচাৰ যিহেতু এটা বিয়াগুম বন বিভাগ বোলা বস্তু এটা আছে এই সন্দৰ্ভত কোনোবা তেনেকুৱা বৰমূৰীয়াৰ হাত থকা বুলি আপুনি ভাবে নেকি কি ক'ব একদম নিশ্চিন্ত 100% আছে গোলাঘাট জিলাৰ DFO আৰু উৰিয়ামঘাট বন আঞ্চলিক বিষয়া আৰু তাৰ যিজন বিট অফিচাৰ তেখেতলোক সম্পূৰ্ণ প্ৰত্যক্ষভাৱে জড়িত হৈ আছে আৰু লগতে আমাৰ গোলাঘাট জিলা প্ৰশাসনৰ বিষয় দায়িত্বত থকা ব্যক্তিসকল আছে আৰু আটাইতকৈ ডাঙৰ ঘটনাটো হৈছে কি যে তাত আমাৰ যিহেতু নেকি সীমান্ত বিবাদমান যিটো এৰিয়া এই এৰিয়াটোত আপোনাৰ নিউট্ৰেল ফ'ৰ্চ হিচাপে তাতে CRPF নিয়োজিত হৈ আছে বহুদিনৰ পৰা আমি দেখি আছোঁ বা পাই আছোঁ আৰু তাতো আপোনাৰ এই যে যি অবৈধ খনন হৈ আছে এইখিনিত মানে আপোনাৰ তেখেতলোকৰ সহযোগ নাপালে কেতিয়াও আপোনাৰ এনেকৈ ধৰণে এটা মানে বৃহৎ খনন কাৰ্য এনেকৈ চলাবই নোৱাৰে আৰু এই ক্ষেত্ৰত যিহেতু আমি জানিছিলোঁ যে উৰিয়ামঘাটৰ আপুনি যিকেইটা অঞ্চলৰ নাম ক'লে মাজতে চমক সৃষ্টি কৰি মিয়াখেদা অভিযান আৰম্ভ হৈছিল তাৰ পৰা উচ্ছেদ চলিছিল আৰু বহুত হাজাৰ হাজাৰ বিঘা ভূমি মানে মুকলি কৰা হৈছিল বন বিভাগৰ ভূমি বুলি কৈ পেলাই এই ক্ষেত্ৰত সেই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনো এই যি আপুনি ক'লে যে অবৈধ খনন চলি আছে এই খনন প্ৰক্ৰিয়াৰ লগত কেনেবাকৈ জড়িত হৈ পৰিছে নেকি আপুনি কি ক'ব এই সন্দৰ্ভত নিশ্চয় তেখেত জড়িত হৈ আছে তেখেত জড়িত নোহোৱাকৈ অসম্ভৱ কাৰণ আজিৰ তাৰিখত এনেকুৱা আছে যে কোনোবা ঠিকাদাৰ এজনে যদি সৰুপথাৰ তেখেতৰ মানে সৰুপথাৰ LAC এৰিয়াত যদি কিবা কাম এটাও কৰে নহয় তাত যদি কিবা মহৰি এটাও দৰকাৰ হয় বা শিল বালি দৰকাৰ হয় এইটো আমাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়ে গম পাব লাগিব এইটো চলি আছে অপেনলি চলি আছে আৰু তাতে যিবিলাক অবৈধ খনন হ'ল এই অবৈধ খননটো আপুনি যদি চাই বা আপোনাৰ যদি তাত যদি CBI তদন্ত কৰা যায় আমিতো CBI তদন্ত তাতে আমি দাবী তদন্ত বিচাৰি আছোঁ তাতে যদি আপোনালোকে দেখিবলৈ পাব যে তাতে 2022 চনৰ আগলৈকে অসম নাগালেণ্ড যিটো সীমান্ত অঞ্চল নহয় এইটো সম্পূৰ্ণ মানে ধুনীয়াকৈ আগৰ জেগাত যেনেকৈ আছিলে 1979ত যিটো অসম নাগালেণ্ড সীমান্ত বিবাদমান অঞ্চল বুলি ঘোষণা কৰিলে বা দুইখন ৰাজ্য মানি ল'লে তেতিয়াৰ পৰা কিন্তু সীমান্ত অঞ্চল ঠিকে আছিলে তাতে অবৈধ খননটো আৰম্ভ হৈছে যেতিয়া 2022 চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যি অমৃত সৰোবৰ নামৰ যিখন আঁচনি আহিলে এই আঁচনিখনৰ গইনা লৈ মানে তাতে অমৃত সৰোবৰৰ নামত যিবিলাক আপোনাৰ পুখুৰী খানন দিলে একচুৱেলি পুখুৰী নহয় এইবিলাক অৰিজিনেলি এটা সৰোবৰ হয় বৃহৎ আকাৰৰ আপোনাৰ 10 বিঘা 12 বিঘা 8 বিঘা এনেকুৱা ধৰণৰ পুখুৰী খান্দিলে সেই পুখুৰীবিলাক খান্দোতে তেখেতলোকে গৈ তাতে উদ্বোধন কৰিছে তাৰ ফ্লেগ পোষ্টাৰ মই ইতিমধ্যে সামাজিক মাধ্যমত দিছোঁ আৰু উদ্বোধন কৰিছে আৰু তাতে তেখেতলোকে বেনাৰ লগাই লৈছে অমৃত সৰোবৰ খান্দি আছোঁ বা অমৃত সৰোবৰ প্ৰজেক্ট উদ্বোধন কৰি আছে তথ্যই ক'ব যে আজি আপোনাৰ আমি তেতিয়া RTI মাৰি সেই সময়তে আপোনাৰ ধৰি লওক তাতে কোন অঞ্চলত কেনেধৰণে খান্দিছে এতিয়া এইখিনি গোটেইখিনি চৰকাৰী এইখিনি কাগজ পত্ৰ মই আপোনাক দেখাই দিছোঁ গোটেইখিনি দিছোঁ যিখিনি কণ্ট্ৰেক্টৰ ইয়াতে নাম আছে এই কণ্ট্ৰেক্টৰবিলাকো আপোনাৰ বিজেপিৰে বিষয়ববীয়াত থকা কণ্ট্ৰেক্টৰ দুই এজনৰ নামটো কৈ দিয়ে আপুনি ধৰক এতিয়া 1 নম্বৰতে আমি পালোঁ বিদ্যাপুৰ অনুপজ্যোতি বৰা অনুপজ্যোতি বৰা হৈ গ'ল যে বিজেপিৰ আপোনাৰ সাধাৰণ সম্পাদক গোলাঘাট জিলাৰ তাৰপিছতে আমি ধৰি লওক ইয়াতে পালোঁ আপোনাৰ খেৰবাৰী ৰাজু শ্ৰেষ্ঠ বীৰেন সিং লক্ষীনগৰ ঠিক আছে এইবিলাক ধৰণৰ বসন্ত সন্দিকৈ তেখেতলোকৰ নামতে আমি দেখা পাইছোঁ নাম আছে এইখিনি চৰকাৰী নথি ইয়াতে পুৰা তেখেতলোকৰ এইটো হেৰি লোকেশ্যন এইবিলাক চব বিশ্বজিৎ ফুকনৰ ধৰি লওক সাংগু পাংগু নেকি মানে লগতে লাগি থকা সাংগু পাংগু তেখেতলোকৰ দলৰ মানুহবিলাক যিবিলাক ৰাজু শ্ৰেষ্ঠ কওক আপুনি বসন্ত সন্দিকৈ কওক এনি টাইম তেখেতৰ সোমাই মাজতে ভায়েক নে কিবা এটা বিতৰ্কত সোমাইছিল হয় মাজতে কিবা ল'ৰা এটা চোৰৰ কেছত পিতত কিবা শুনাইছিলে মই গুৰুত্ব দিয়া নাই সেইটো বাৰু হ'ব আমি সেইবিলাক ইমান বিষয় নাযাওঁ কিন্তু এই ক্ষেত্ৰত কিমানটা অমৃত সৰোবৰ আঁচনিৰ অধীনত সেই অচিলালৈ কিমানটা পুখুৰী অলৰেডি খন্দা হ'ল আৰু এনেকৈ যদি খান্দি থাকে তেতিয়াহ'লে পুনৰ এবাৰ চৰাইদেউ শিৱসাগৰ বা নাজিৰাত বা নেপালী খুটিত যিটো আজি ভয়াৱহ ছবিখন দেখিলোঁ এতিয়ালৈকে 101গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হ'ল আৰু মৃতদেহ উদ্ধাৰ হৈ আছে তাৰমানে ডেইলি সেই তেনেকুৱা এখন ছবি দেখা পাওঁ নেকি কিমানটা পুখুৰী অলৰেডি এতিয়ালৈকে সেই তাৰমানে উচ্ছেদ কৰা অঞ্চলত খন্দা হ'ল কি ক'ব এই সন্দৰ্ভত মানে আপোনাৰ সেই সময়তে প্ৰায় চৰকাৰে প্ৰথম ফ্ৰেজত আমি যিটো দেখিবলৈ পাইছিলোঁ RTI তথ্যমতে আপোনাৰ আমি তাতে 8টা পুখুৰী দেখা পাওঁ কিন্তু সেই 8টা পুখুৰীয়ে গইনা লৈ পেলাই আপোনাৰ প্ৰায় 45টা আপোনাক কৈছোঁ আপোনাক গোটেই এটা এটাকৈ লিখা হোৱা নাই প্ৰায় 45টা পুখুৰীত তেখেতলোকে খান্দি থৈছে সেইখিনি খন্দা জেগাবিলাকতো এতিয়াও আছে আৰু এই তেতিয়াৰ পৰাই আৰম্ভণি বা 2022 চনৰ পৰাই সম্পূৰ্ণ আপোনাৰ মই অকল মোৰতো কোনো জাতীয় দল সংগঠন বা কোনো মই ৰাজনৈতিক নেতাৰ কোনো মই সদস্যও নহয় গতিকে মই তাতে যিমান পাৰোঁ আমাৰ ইয়াৰ জনগণক মই সচেতন হ'বৰ কাৰণে সজাগ হ'বৰ কাৰণে মই বুজি পাইছিলোঁ যে এই প্ৰাকৃতিক যিটো খনন কৰিছে প্ৰাকৃতিক যিটো আঘাত কৰিছে এই আঘাতটোৱে যে এদিন ভয়াৱহ ৰূপ ল'ব আমাৰ অঞ্চলটোলৈ যে ভয়াৱহ অনামিকা কঢ়িয়াই আনিব এইটো আমি মানে তেতিয়া মই একচুৱেলি গম পাইছোঁ বা দেখি আহিছোঁ আগতো যে এনেকুৱা ৰূপ লয় আৰু আপোনাক ইতিমধ্যে মই আপোনাক দিছোঁ তাৰ ভিডিঅ' দিছোঁ মই নিজৰ মোবাইলত মই আপোনালোকক ফটো ভিডিঅ' দিছোঁ এখন ফকলেণ্ডে আপোনাৰ 30 ফুট তলত বহি আৰু 30 ফুট 240 এখন যেতিয়া চানি 240 যেতিয়া খান্দিছে মুঠ 60-70 ফুট খান্দিছে 60-70 ফুট দৰকে খান্দিছে 10-12 বিঘা হয় এইটো ডাইৰেক্ট এইখিনি অমৃত সৰোবৰৰ নামত খান্দিছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া তাতে আপোনাৰ এভেকশ্যন হৈ গ'ল এভেকশ্যন হৈ যোৱাৰ পিছত এটা মুকলিকৈ আপোনাৰ দয়াঙৰ নদীখনৰ পৰা একদম লগাই
মুকলি মূৰীয়াকৈ খান্দি আনিছে। মানে এতিয়া যিবিলাক অঞ্চল কৈছিল যে আমি প্ৰকৃতি সুৰক্ষা দিম বা বন সুৰক্ষা দিম, সেইকাৰণে এওঁলোকক উচ্ছেদ কৰা হৈছে, এওঁলোকে বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলাইছিল। এতিয়া মানে উচ্ছেদ কৰি পেলাই তাত এতিয়া শিল খনন চলি আছে। এতিয়া সেই উচ্ছেদ থলী বিজেপিৰ কাৰণে হৈ পৰিছে আপোনাৰ সম্পৰ্কৰ থলী হৈ পৰিছে, আচ্ছা, লুণ্ঠন থলী হৈ পৰিছে। তাতে আপুনি চাব যে মই দিছোঁ ভিডিঅ' যে 10খন 15খন ফকলেন একেলগতে লগাই খান্দিছে। এই ভিডিঅ'টো আজি 3-4 মাহ আগৰ ভিডিঅ'য়ে, এইটো বেছি দিনৰ ভিডিঅ' নহয়। গতিকে আজি তেখেতলোকে আজিও চলি আছে সেইবিলাক। বৰ্তমান এই 2-4 দিন চলিছে নাই নাজানো, কাৰণ মাজতে আপোনাৰ যেতিয়া নেকি আমি মানে একমাত্ৰ মই তাতে বহু কষ্ট কৰি অসম জাতীয় পৰিষদৰ বিশেষ কিবা দায়িত্বত আছে, সকলোৱে চিনি পায় শ্ৰদ্ধাৰ আপোনাৰ চিত্তৰঞ্জন বসুমতাৰী, তেখেতক আপোনাৰ মই মাতি নিমন্ত্ৰণ কৰি পেলাই নি পেলাই গোটেই খননখিনি মই পৰিদৰ্শন কৰাইছিলোঁ। আৰু ঠিক তেনেকৈ আপোনাৰ অসমৰ গুৱাহাটী হাইকোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্মানীয় উচ্চ ন্যায়ালয়ৰ সন্মানীয় জোনমণি দেৱী খাউন বাইদেউক আৰু লগত তেখেতৰ সহযোগীৰ সৈতে নি পেলাই মই তাত নি পেলাই আপোনাৰ তেখেতলোককো মই দেখুৱালোগে যে বাইদেউ চাওক এনেকৈ হ'লে আৰু আমাৰ গোলাঘাট জিলা বেছি দিন নাথাকে, গতিকে ইয়াতে প্ৰবল জনমত গঢ়ি উঠিবৰ বাবে মই তেখেতলোকক নি তালৈ যাবলৈ মানুহে ভয় কৰে বিজেপি গুণ্ডাৰ কাৰণে। আৰু মইতো ভয় নকৰোঁ ইমান, আৰু ভয় নকৰাৰ কাৰণে মই তেখেতলোকক তালৈ লৈ গৈছোঁ, তাত গৈ আমি ফটো মাৰিছোঁ, GPS-ত ফটো মাৰিছোঁ, গোটেইখিনি ফটো ভিডিঅ' কৰিছোঁ, ছবিয়ে কথা ক'ব। নিশ্চয়কৈ এতিয়া মই চৰাইদেউ কোৱা হয় যে চৰাইদেউ অঞ্চলৰ বা নাজিৰা অঞ্চলৰ বা শিৱসাগৰ অঞ্চলৰ এই যি বিস্তৰ ৰাইজৰ ক্ষতিসাধন হ'ল, বানপানীয়ে জলপ্ৰলয় নমাই আনিলে, এই ক্ষেত্ৰত কিন্তু দিখৌ নদীৰ পাৰৰ অবৈধ শিল খনন বা বালি খননৰ কথা কোৱা হয়। সেই একেই পৰিস্থিতি গোলাঘাট বা তাৰ কাষৰীয়া কাৰ্বি আংলং বা নগাঁও সেই অঞ্চলসমূহতো ভৱিষ্যতে তেনেকুৱা এখন ছবি দেখা পাব নেকি, বা তেনেকুৱা এক ভয়াৱহ পৰিস্থিতি এনেকুৱা গতি যদি চলি থাকে শিল খনন বা বালি খনন, কি ক'ব এই সন্দৰ্ভত? একদম 100% সেই ছবিখন দেখা পাব। কাৰণ কেলৈ যে যিখন নদীত তেখেতলোকে খনন কাৰ্য চলাইছে, এই নদীখনৰ নাম হৈছে দৈয়াং নদীখনৰ পাৰত খান্দিছে। দৈয়াং নদীখনৰ পাৰত ইতিমধ্যে আপোনাৰ আমাৰ এটা নেককুৰ প্ৰজেক্ট আছে, এইটো এটা বান্ধ আছে, ভেটা আছে, এইটো আপোনালোকে পেপাৰে পত্ৰে পাই আছে, বা আমাৰ সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰ ইতিমধ্যে দিয়ে থাকে যে আজি দৈয়াঙৰ পানী খুলিব, 1খন গেট খুলিব, 2খন গেট খুলিব, আধা মিটাৰ খুলিব, 1 মিটাৰ খুলিব, তেখেতেতো দিয়ে থাকে। কেতিয়াবা যদি কিবা পৰিস্থিতিত প্ৰাকৃতিক এনেকুৱা দুৰ্যোগৰ সময়ত যদি কিবা ভূমিকম্প হয় প্ৰবল বা অন্যান্য কিবা এনেকুৱা দুৰ্যোগ হয়, দুৰ্যোগ হ'লেও যদি সেই বান্ধটো যদি ভাগি যায়, ভাগি গ'লে আপোনাৰ, আৰু এতিয়া যিবিলাক যে ময়ো কৈছোঁ মোৰ এটা ভিডিঅ'ত যে তাৰ যিবিলাকত আজি ফকলেন লগাই যে আপোনাৰ 60-70 ফুট দ যে খান্দিছে, এই খন্দা জেগাবিলাকত যিবিলাক আপোনাৰ বোকা পানী ঘেলেকনি এইবিলাকতো ভৰ্তি হৈ আছে, পলস এইখিনিতো ভৰ্তি হৈ আছে। যেতিয়া আপোনাৰ তাতে যদি ডেমটো যদি কেতিয়াবা যদি ব্ৰাছ হৈ যায় বা ভাগি যায়, পানী যদি এৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ যিটো নাগালেণ্ডে কৰিলে, যিটো কৰিলে, নাগালেণ্ডতো ডেম নাই বুলি কৈছে, আমি শুনা পাইছোঁ, ঠিক আছে, কিন্তু ইয়াতেতো ডেম আছে অলৰেডি, আপোনাৰ এটা বৃহৎ ডাঙৰ এটা পানীৰ ষ্টক আছে ওপৰত। যদি এইটো কেনেবাকৈ ভাগি আহিবলৈ হয়, তেতিয়াহ'লে আপোনাৰ গোলাঘাট, যোৰহাট, কাৰ্বি আংলং 3খন জিলাৰ মানে গোলাঘাটটো সম্পূৰ্ণ নিচিন্ন হৈ যাব, মেপৰ পৰাই নাইকিয়া হৈ যাব, নেপালী খুঁটিৰ দৰে হৈ যাব, আৰু আপোনাৰ যোৰহাটৰ এটা অংশ শেষ হৈ যাব, নগাঁৱৰ এটা অংশ হৈ যাব, কাৰ্বি আংলঙৰ শেষ হৈ যাব। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে মই সামাজিক মাধ্যমত আপোনাৰ এইবিলাক উপস্থাপন কৰি আহিছোঁ। কিন্তু কি ক'ব, উপায় নাই। আমাৰ তাতে আপোনাৰ এনেইতো আপোনাৰ ডাঙৰ ডাঙৰ মন্ত্ৰী বা বিধায়কৰ পিছত আপুনি দেখিব মানে সাংবাদিকৰ মানে একদম হিচাপ কৰিব নোৱাৰা সাংবাদিক আছে আমাৰ সৰুপথাৰত, কিন্তু তেখেত সকলো মেনেজ নেকি এতিয়া? 100% মেনেজ, মানে ক'ৰ পৰা সৰুপথাৰৰ যিসমূহ মূল খুঁটি সংবাদ মাধ্যম আছে তাৰ সাংবাদিকসকল মেনেজ হৈ গৈছে, পুৰা মেনেজ হৈছে। মই আপোনাক তাৰ এটা ভিডিঅ' দি যাম, এটা অডিঅ' মই ক্লিপ দি যাম। মানে আমাৰ তাতে এটা কি আছে আপোনালোকে গম পায়, অসমত এটা এতিয়াও চোৰাং বেহাৰ এটা চলি আছে, গৰু ম'হৰ। চোৰাং গৰু বেপাৰী এজনে স্পষ্টভাৱে কৈছে যে মোৰ বা কোনটো সাংবাদিকে পইচা পোৱা নাই। ভিডিঅ'টো মই আপোনাক অডিঅ'টো মই দি যাম, কোনটো সাংবাদিকে পইচা পোৱা নাই, কোনজন পুলিচ বিষয়াক পইচা দিয়া নাই, তাতে সৰুপথাৰ SDPৰ নাম লৈছে, আৰু কোনোবা এটাখিনিত বিধায়ক বিশ্বজিৎ ফুকনৰ নামো লৈছে এই অডিঅ'টোত, যিজনে মানে গৰু ব্যৱসায় কৰে, তেখেতে লৈছে মই কাক পইচা নিদিওঁ। এনেকুৱা ধৰণৰ এটা ক্লিপ ইতিমধ্যে বহুবাৰ মোৰ মোবাইলত ভাইৰেল হৈছে, সেইখিনি দিছোঁ। সেই ভাইৰেল হোৱা যিটো ক্লিপ, সেই অংশটো গোপাল গগৈয়ে দাবী কৰিছে আমি দৰ্শকলৈ বুলি সেই কিয়দাংশ আমি আগবঢ়াই লৈছোঁ। গাড়ী এখন যোৱা কথা আছে, এতিয়ালৈকে কোৱা নাই, কিন্তু মানে যোৰহাট নে ক'ৰবাত ৰোড হৈছে, কৈছিলো মানে গ'লে জনাম বুলি কৈছে। গাড়ী চাই আকৌ আহিলে গ'লে মোৰ ঠাইদি আহিলে দিগদাৰ হ'ব মোক ক'লে কৰিলে চন্দ্ৰই মাতি কৰি। আৰু এটা কথা ঠিক যে মোৰ এইটোৰ ওপৰত যদি কোনোবা কিবা কৰিবলৈ যায় তাৰ ব্যৱস্থা মই কিন্তু বেলেগকে ল'ম এইবাৰ। মই আগৰ নিচিনা চিষ্টেমত নাৰাখো গ'ল, সেইটো কথাই চিন্তা কৰিব নালাগে যে অমুক আহিছে অনিলন তাৰ মতে হ'ব। মইতো সেইটো চান্স নিদিওঁ নহয়, আৰু দিবলৈ মনা কৰিছে নহয় ওপৰৰ পৰা মোক, বিধায়কৰ পৰা লৈ আদি কৰি মানে চবেইতো জানেতো তাৰ কথাটো, পুলিচ প্ৰশাসনে চবেই জানে। বোলে সেইবিলাকৰ জামলা বহুত দীঘলীয়া জামলা, সিহঁতি বোলো ডাঙৰ ডাঙৰ মানুহ সিহঁতি বাজি যাব, আমি যদি এইবিলাক সাধাৰণ ক্ষেত্ৰত ফচি যাওঁ।
নাই ফচা মেলা কিছু কথা নাই আৰু তোমাকো কোনো একো কৰিব নোৱাৰে এইটো মই তোমাক কৈ দিছো বুজিছা নাই সেইকাৰণে সেইবিলাক টেনচন ল'ব নালাগে এইবিলাক কিবা কৰিব তাৰ ব্যৱস্থাটো মই লৈ ল'ম কিন্তু ব্যৱস্থা মই এই বছৰ তাত মাতাই দিম মই এইকেইটা গোটেইকেইটা বা থানাত মাতাই দিম চৰপথাৰ নাই কৰিব নালাগে বাৰু আকৌ সিহঁতি মোকে ডাউট কৰিব নাই নকৰো বাৰু কিন্তু এটা কথা যে বেছি কৰিলে কিন্তু মই একদম বেলেগ ব্যৱস্থা লৈ ল'ম আৰু এইটো মেইন টকাইত এইকেইটাই বুলি কৈ পেলাই দিগদাৰি কৰি দিম মই মানে গম পাই যাব বস্তুটো কাৰণ এইবিলাক আৰু কাৰোবাৰ কিবা আছে এইটো কোনো অধিকাৰেই নাই ৰখাব বা ধৰিবৰ কাৰণে বা পইচা ল'বৰ কাৰণে হয় নাই কিহত আছে তাতে কিবা পুলিচ নাই হেৰি কিবা হয় কিছুমানে কয় চফিল লাইচনক ফচাই দিলে নহয় বোলে এতিয়া মই গোটেইখিনি পইচা মই বিতৰণ কৰি দিওঁ চবক দি দিওঁ নোপোৱা মানুহ পাইছে এতিয়া কোনো সাংবাদিক আহা নাম এটা কোৱাচোন কোন সাংবাদিক গৈছে বুলি দেখা নাই কোনো নাই যোৱা এই নাযায় নহয় নবীনহঁতকো ফোন কৰিছেহি মোক কৈছে নহয় কোনো নাযায় নহয় এইবিলাক পগলা নেকি এইবিলাক তাৰ ওচৰত যাব যে কি MLA টিকেট লৈ আহি গল নেকি কোনো জাগৰণ মঞ্চ নাই তাক অলৰেডি হেৰিৰ পৰা উলিয়াই দিলে সেইটো সম্ভৱেই নহয় বিজেপিটো নহয় এতিয়া এইটোত নাই বিজেপিটো নাপায় আৰু তাৰ ধুনীয়াকে এবাৰ টিকেট নিদিয়ে এইটো ফাইনেল হৈ আছে এইটো ফাইনেল হৈ গ'ল টেনচন ল'ব নালাগে কিবা থাকিলে মোক চিগনেল ৰাতি 12টা 1টাত হ'লেও ফোন কৰিবা টেনচন ল'ব নালাগে নিশ্চয়কৈ শুনা পালে এই ক্ষেত্ৰত আৰু এটা কথা কিন্তু নিশ্চয়কৈ জড়িত হৈছে যে আজি যদি সংবাদ মাধ্যম যদি এনেকৈ যদি বিক্ৰী যায় বা নিমাতী কন্যাৰ ভাৱত মানে লিপ্ত হয় এতিয়া আপুনি এঘৰি অকলশৰে এনেকৈ যুঁজ দি সফল হ'ম বুলি আপুনি ভাবেনে কাৰণ আপুনি লগত এক জনমত গঠন কৰিব লাগিব ইয়াৰ বিৰুদ্ধে বৃহত্তৰ সৰুপথাৰ অঞ্চলৰ ৰাইজক লগত লৈ কিয়নো কেৱল আপোনাৰ ক্ষতি নকৰে প্ৰকৃতিয়ে আপোনাক ব্যক্তিগতভাৱে আঘাত নকৰে যে পানীৰ ঢৌটো কেৱল গোপাল গগৈ ঘৰৰহে ভাঙি নিব তেনেকুৱা হাজাৰ হাজাৰ মানুহৰ ঘৰ ভাঙি নিব সেই অঞ্চলৰ সেই কথাটো ৰাইজক মানে প্ৰতীয়মান নিয়াবলৈ আপুনি কিবা পদক্ষেপ হাতত ল'বনে বা লৈছে নেকি কি ক'ব ইতিমধ্যে মই অসমৰ ভালেকেইটা মই আপোনাক ক'লোৱে জাতীয় দল সংগঠনক এইখিনি জনাইছোঁ আৰু এইখিনি একচুৱেলি আমাৰ যিটো সৰুপথাৰ উৰিয়ামঘাটত যিটো আপোনাৰ খনন কাৰ্য চলি আছে এই খনন কাৰ্য একাংশ জাতীয় দল সংগঠনৰ নেতৃত্বই কৰি আছে এইখিনি আপোনাক মই কৈছোঁ তদন্ত কৰিলে গোটেইখিনি ওলাব তদন্ত কৰিলে ওলাব কোনোবা ডাঙৰ ডাঙৰ ৰাজনীতিৰ নেতা MLA ভায়েকে কোনোবা জাতীয় সংগঠনক ধন টকা পইচা দি কাম কৰোৱাইছে আপোনাৰ মানে এইটো কি বুলি কয় আপোনাৰ লাভাংশ ভাগ তেনেকুৱা শুনিছোঁ দেই কমিশ্যনৰ অংশ পাব তেনেকুৱা হিচাপে কামখিনি কৰা আছে সেয়েহে আমি সজোৰে আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি মই অনুৰোধ জনাইছোঁ যে এই যিটো অবৈধ যি খনন হ'ল এই অবৈধ খননৰ ওপৰত এক আপোনাৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু উচ্চ পৰ্যায়ৰ তদন্ত হোৱাৰ লগে লগে সকলো বস্তু জল পটকৈ ওলাই আহিব ৰাইজলৈ কি আহ্বান জনাব ৰাইজকতো মই আহ্বান জনাই আহিছোঁ আৰু কৈ আহিছোঁ আৰু তাৰ কাৰণে এটা উদাহৰণ হৈ গ'ল মই জোনমণি বৌক নিপটেন তাত মই জেগা পৰিদৰ্শন কৰাইছোঁ তেখেত এগৰাকী আপোনাৰ অসমৰ মহিলাৰ ভিতৰতে এগৰাকী আগশাৰী আপোনাৰ যিবিলাক আপোনাৰ ৰাইজৰ হৈ মাত মাতি থকা তেখেতে যথেষ্ট অগ্ৰসৰ ভূমিকা গ্ৰহণ কৰা দেখা যায় আৰু ঠিক তেনেকৈ অসম জাতীয় পৰিষদৰ চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়া তেখেতলোক এজনক আমি দেখোঁ যে আপুনি যদি তেখেতলোক সম্পূৰ্ণ এজন আপোনাৰ এইটো কি বুলি কয় মানে ভাৱমূৰ্তি সম্পূৰ্ণ ব্যক্তি গতিকে তেখেতলোকক নি দেখুওৱা অৰ্থটো এইটোৱে আছিল যে আপোনাৰ তেখেতলোকক কৰিছে প্ৰচাৰ কৰিছে কিন্তু আপোনাৰ কি ক'ব বৰ্তমান অসমৰ ৰাইজ আমাৰ অসমীয়া মানুহ সেই 1250 টকা আজি অন্ধ হৈ গৈছে আজি সেই আঁচনিৰ মুহত অন্ধ হৈ গৈছে আজি তেখেতলোকে নিজকে নিজে ভবা যে কালিলৈ আজি তেখেতলোকে আঁচনি চলিব কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেতৰ ল'ৰা ছোৱালী বা তেখেতৰ নাতিটোৱে কি খাব বা কি কৰিব মানে এতিয়া যে বিজেপি নেতাৰ কাৰণে উৰিয়ামঘাটৰ সেই অঞ্চলটো সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে নেকি এই খননৰ জৰিয়তে শিলখনত 100% হয় আৰু এই ক্ষেত্ৰত আপুনি যিহেতু অকলে এনেকুৱা ধৰণৰ প্ৰকৃতিৰ ৰক্ষাৰ কাৰণে মাত মাতি আহিছে ফেচবুকতো সজোৰে আপুনি দাবী উত্থাপন কৰিছে বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰিছে আমি এটা ভিডিঅ'টো আপোনাক সিদিনা দেখিছিলোঁ যে বিশ্বজিৎ ফুকনক গ্ৰেপ্তাৰ কৰিবলৈ আপুনি দাবী জনাইছে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে তেওঁৰ বিৰুদ্ধে গোচৰ দিবলৈ ৰাইজক আপুনি কাটৰ আহ্বান জনাইছে এই ক্ষেত্ৰত অকলে যিহেতু আপুনি যুঁজখন যুঁজি আছে কেতিয়াবা কিবা ৰজাগঢ়িয়াৰ তৰফৰ পৰা বা আইনৰ পৰা কিবা আপুনি প্ৰত্যাহ্বান পাইছে নেকি বা জীৱনৰ তেনেকুৱা কিবা ভাবুকি আহিছে নেকি কি ক'ব বহুত পাইছোঁ তেনেকুৱা যদি দাঙি ধৰে দুই এটা তেনেকুৱা আজি পৰা যোৱা বিধানসভা নিৰ্বাচনৰ আগে আমাৰ ওপৰত সামাজিক মাধ্যমত মই এটা পোষ্ট কৰিছিলোঁ আৰু এই পোষ্টটো কৰিছিলোঁ যে জনহিত
মানে যে আপোনালোকে সকলোৱে জানে আজি যে 501 নম্বৰ ৰুমৰ পৰা যি অপপ্ৰচাৰ বিজেপিয়ে ফেক একাউণ্ট খুলি চলাই আছিলে তাৰ ওপৰত মই এটা লেখা দিছিলোঁ যে ৰাইজসকল অসমৰ আদি জনগোষ্ঠীয় মোৰ বন্ধু বান্ধৱসকল আপোনালোকে সকলোৱে সতৰ্ক হওক এতিয়া এই চৰকাৰখনে অপপ্ৰচাৰ চলাই পুনৰ শাসনলৈ অহাৰ অভিসন্ধি এটা তৈয়াৰ কৰিছে গতিকে তাৰে এটা মই লেখা দিছিলোঁ তাতে মোক তেখেতলোকৰ IT চেলৰ এগৰাকীয়ে মানে মোক খুব বেয়াকৈ মোক লিখি দিলে যে আপোনাৰ বদনৰ বংশ হয় আপোনাৰ গাত বদনৰ তেজ আছে ভালকৈ জানো তেজত ধৰি যেতিয়া চেণ্টিমেণ্টৰ কথা ক'লে কথা কোৱাৰ লগে লগে মই আপোনাৰ যিখন আজি সামাজিক মাধ্যমত য'তে ত'তে আজি ভাইৰেল এখন আপোনাৰ UP এখন ফটোখন মই দাঙি ধৰি পিনে মোৰ পেজটোতে মই দাঙি ধৰি পিনে ক'লোঁ যে তোমালোকে এনেকুৱা চৰিত্ৰৰ মানুহকে ভাল পোৱা মান্য সেইটোকে গইনা লৈ পিনে আপোনাৰ মোৰ ওপৰত তেখেতলোকে মানে বিজেপি নেতা নেত্ৰীৰ যি অশ্লীল কাৰ্য ৰাজপথত অশ্লীল কাৰ্যৰ যিখন ফটো হয় সেই ফটোখন মই কমেণ্টত মই মানে তেখেতক প্ৰত্যুত্তৰ হিচাপে দিছিলোঁ মোক যেনেকৈ আপোনাৰ ক'লে যে আপোনাৰ গাত বদনৰ তেজ আছে আমি ভালকৈ জানো কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া সেই কেছটোৰ ইতিমধ্যে মানে আপোনাৰ ধৰি লওক থানাই কি ৰিপৰ্ট দিয়ে যিটো পায় সেইটো ৰিপৰ্ট দিব আশা কৰিছোঁ থানাই সেই ৰিপৰ্টটো অতি সোনকালে কোৰ্টলৈ দিয়ক আৰু কোৰ্টলৈ দিয়াৰ লগে লগে ময়ো সেই ৰিপৰ্টটো লৈ পেলানি যে এই মোৰ ওপৰত যে মিছা অপবাদ এইটো কেতিয়া ঘটনা এইটো আপোনাৰ ফেব্ৰুৱাৰী 16 তাৰিখে ধৰক মোক ধৰিছে মই 14 তাৰিখৰ দিনাখন লিখিছিলোঁ সামাজিক মাধ্যমত 14 ফেব্ৰুৱাৰী দিনাখন মই লিখিছিলোঁ আৰু 15 ফেব্ৰুৱাৰী দিনাখন তেখেতলোকে বোধহয় কিবা কেছ কৰিছে মই ইমান নাজানোৱে মই মোৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আছিলোঁ আৰু সেই ব্যৱসায়িক প্ৰতিষ্ঠানত মই যেতিয়া কাপোৰৰ দোকান এখন আছে মোৰ ৱাইফৰ মই তাত বহি আছিলোঁ আৰু বহি থকা অৱস্থাতে সৰুপথাৰ বিশেষকৈ বৰ্তমানৰ SDPO আপোনাৰ দীপেন পাটৰ তেখেতৰ নেতৃত্বত সৰুপথাৰ OC গ'ল গৈ পিনে প্ৰথমতে মোক অলপ বেয়া ব্যৱহাৰ কৰিছিলে আৰু বেয়া ব্যৱহাৰ কৰিলতে মই ক'লোঁ যে মোক আপোনালোকে কি ভিত্তিত থানালৈ নিবলৈ আহিছে মোক দেখুৱাওক কাগজ পত্ৰ কি আছে কি নাই দাদা কি যি আছে দেখুৱাওক একো নাই তাত অলপ মোৰ বাক বিতম্বা হৈছে সেইখিনি ইতিমধ্যে মোৰ দোকানৰ CCTV কেমেৰাত সেইখিনি আছে আৰু বাক বিতম্বা মই লাষ্টত দেখিলোঁ যে আইন কানুন বুলি যেতিয়া কথা এটা আছে আৰু এইটোকে সন্মান জনাই পিনে মই তেখেতলোকৰ লগত থানালৈ আহিলোঁ আহি মেলি কোনো কথা নাই বতৰা নাই একে ৰাতিতে তেখেতলোকে মোৰ নামত এটা নট বেডেবল কেছ ৰেজিষ্টাৰ কৰি মোক জেললৈ পঠাই দিছিলে কিন্তু মহামান্য আদালতে গোটেই বস্তুখিনি চাই মেলি দেখিলে যে এইটো কোনো গোচৰে হ'ব নালাগে আৰু তেতিয়া আপুনি আটাইতকৈ বিষয়টো কি দেখিব গম পায় সেই দিনটোৰ এটা নাই মোক আপোনাৰ এক ৰাতি থানাত ৰাখিছিলে আৰক্ষী জিম্মাত আছিলোঁ আৰু এক ৰাতি যেতিয়া থানাত আছিলোঁ থানাত থাকোঁতে আপোনাৰ ৰাতিপুৱা যেতিয়া মোক কোৰ্টলৈ নিব টাইমত তাতে বিজেপিৰ কিছুমান মানে এইবিলাক কি ক'ব এতিয়া মহিলা বিজেপিৰ কিছুমান অন্ধ মহিলাক বোলে পিছত শুনিছোঁ 200 টকাকৈ দিয়া নিছিলে বুলি তেখেতলোকে মোক ফাঁচি দিবলৈ জয়ধ্বনি দিছিলে প্ৰায় 200 মান মহিলা আহি পিনে যে গোপাল গগৈক ফাঁচি দিয়ক আজি এখন সামান্য নিউজ ক্লিপ বা ফটোৰ কাৰণে ফাঁচি দিয়ক সেই ফটোখন যেনিবা মইহে বনোৱা কি নাই কি কথা তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া মোক কোৰ্টলৈ সেইখন সামাজিক মাধ্যমত ভাইৰেল হৈ আছে নিউজ ক্লিপ আছে ভাইৰেল হৈ আছে আৰু সেই ফটোখনটো গোপাল গগৈ বনোৱা ফটো নহয় মানে এতিয়া বৰ্তমান এই চৰকাৰখনৰ দিনত অসমৰ সাধাৰণ মানুহখিনি মূৰত এনেকুৱাকৈ সোমাই গৈছে যে আপোনাৰ যে সেই 1250 টকাটো মই ক'লোঁ আপোনাক বা কিছু আঁচনিৰ কাৰণে আজিৰ তাৰিখত আপোনাৰ একাংশ একদম একেবাৰে অন্ধ হৈ গৈছে যাৰ ফলত নেকি আহি থকা কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে অসমখন কিন্তু একো নাথাকে মই আজি আপোনালোকৰ এই মঞ্চত কৈ গ'লোঁ একো নাথাকে শূন্য হৈ যাব এফালটো শেষ কৰি আনিছে আদানী আম্বানীক মাটি দিয়ে আছে খিলঞ্জীয়াক উচ্ছেদ চলাই আহিছে আৰু এই ক্ষেত্ৰত আমি এটা কথা শুনিছিলোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে 11,000 বিঘা মাটিত তামোল গছ আছে তামোল গছ আছে আৰু পুখুৰীও আছে এতিয়া সেই তামোল গছবিলাকৰ তামোলবিলাক ক'ত গ'ল মানে তাৰ কিবা হিচাপ একোতো দাঙি নধৰিলে সেইবিলাক তামোল এতিয়া গছতে লাগি আছে নে পাৰিলে নে বেচিলে নে কি হ'ল কিবা আপুনি এই সন্দৰ্ভত কিবা তথ্য আছে নেকি আপোনাৰ সেই সময়তে দেখিবলৈ পাইছিলোঁ সামাজিক মাধ্যমত অকল ময়ে নহয় সামাজিক মাধ্যমত বিভিন্নজনে সৰুপথাৰত কি হৈছে তামোল চুৰ আপোনালোকে যদি চাই তালৈ আমাৰ যেতিয়া সন্মানীয় চিত্তৰঞ্জন ডাঙৰীয়া গৈছিলে তেখেতো এই বস্তুটো উপস্থাপন কৰিছিলে তামোল চুৰ স্কেপ চুৰ মানে ভাঙা চিঙা যিবিলাক ওলাইছিলে তাতে এভেকশ্যন কৰোঁতে এইবিলাকো মানে চব চুৰ কৰি বিকিছে তাৰপিছতে এতিয়া ঘটনাটো হ'ল আটাইতকৈ ডাঙৰ প্ৰশ্ন যে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে তাতে 11,000 বিঘা তামোল বাগান তেখেতে গম পাইছে যে আছে তেখেতৰ বিষয়ে আমোলাৰ থ্ৰুৱেদি আৰু ডাঙৰ ডাঙৰ পুখুৰী দেখিলে ডাঙৰ ডাঙৰ পুখুৰী দেখা সম্পৰ্কত মই আপোনাক কৈ লওঁ যে সৰুপথাৰ বৃহত্তৰ অঞ্চলটোত ইমান শ সাংবাদিক আছে তেখেতলোকে কিয় মুখ্যমন্ত্ৰীক প্ৰশ্ন নকৰিলে যে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় এই যিবিলাক আপুনি ডাঙৰ ডাঙৰ পুখুৰী দেখিছে এই পুখুৰীবিলাক 2022-23 চনত যে সেইবিলাক অমিত সৰোবৰ আপোনাৰ চৰকাৰৰ দিনত আপোনাৰ প্ৰিয় ভাইটি অসমৰ সৰুপথাৰৰ সন্মানীয় বিধায়ক আপোনাৰ প্ৰিয় ভাইটি বিশ্বজিৎ ফুকন ডাঙৰীয়াই এইবিলাক অমিত সৰোবৰ খান্দি থৈছে এইবিলাক মিয়াই খন্দা পুখুৰী নহয় কিন্তু এই কথাটো কিয় সৰুপথাৰ এজনো সাংবাদিকে মুখ্যমন্ত্ৰী মহোদয়ক সুধিব নোৱাৰিলে এইটো মানে মনতে ভাবি কেতিয়াবা হাঁহি শুই যাওঁ আৰু ছেকেণ্ড কথাটো হৈ গ'ল যে আপুনি তামোলৰ কথা সুধিলে হয় আমি যদি তামোলৰ যদি আমি হিচাপটো আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে সেই হিচাপটো ইতিমধ্যে মই হিচাপ কৰি পেলাই মই এটা সামাজিক মাধ্যমত মই এটা পোষ্ট দি থোৱা আছে যে
যদি 11,000 বিঘা তামোল, আমি যদি গাঁৱলীয়া মানুহ, মোৰ ঘৰতে তামোল বাৰী আছে সৰু মৰু, সেই হিচাপে যদি গড় অনুপাতে চাব যায় যে আজিকালি এবিঘা তামোলত একদম নিম্নতম 200 জোপা তামোল লগায়, আৰু এজোপা তামোল এবিঘা মাটিত হয়। আৰু এজোপা তামোলৰ আপুনি গড় অনুমান যদি আপুনি প্ৰতি বছৰ চাব যায়, তেতিয়াহ'লেতো আমাৰ কিছুমান এনেকুৱা আছে যে গাঁৱৰ তামোল কোনোবা এজোপা 10-12 ওলাই যায়, কিছুমান 4-5 হয় এবছৰত 4-5 পোন, 3-4 পোনটো একদম নৰ্মেলিষ্ট থাকে, একেবাৰে নৰ্মেল নাই গ'লেও 3 এভাৰেজটো থাকে। এইটো অসমত উজনি অসমত যিহেতু নেকি বহুতৰে তামোল আছে, অকল গোপাল গগৈয়ে তামোল খেতি কৰা নাই বা দেখা নাই, তেখেতলোকে নিশ্চয় ভালকৈ জানে। তেতিয়া আমি ধৰি লওক এইবছৰ যিটো তামোলৰ কেঁচা তামোলৰ যিটো ৰেট আছিলে আপোনাৰ একেবাৰে ল' আছে, 35 পৰা 48 টকা আছিলে পাৰ কেজি, বা সেই অনুপাতে যদি যায় তেতিয়া এজোপা তামোলৰ পৰা আপোনাৰ 600-700 টকা মিনিমাম ওলায়, এইটো মিনিমাম। আৰু পোন আকাৰে গ'লে আপোনাৰ লাষ্টততো এতিয়া আপোনাৰ 350-400 টকা পকা তামোল এপোনৰ দাম বৰ্তমান চলি আছে, সেইভাগে গ'লেতো আপোনাৰ বহুত টকা ওলাই যাব। যদি আপুনি একেবাৰে তলৰ অংকৰে যদি আপুনি গুচি যায় যে আপুনি এজোপা গছত মিনিমাম যদি 550-600 টকামানকৈ যদি ধৰি পেলাই যদি অংকটো মাৰি দিয়ে, তেতিয়া 11,000 বিঘা মাটিত আপোনাৰ 20 লাখ জোপামান তামোল গছ হ'ব নেকি হিচাপ কৰিলে, মই এইটো কৈছোঁ বাৰু, ঠিক আছে। আৰু সেই অনুপাতে আপুনি যদি গোটেই অনুমানিক এটা অংক চাই যে প্ৰায় 200 কোটি টকাৰ এটা তামোলৰ কেলেংকাৰী তাত হৈছে, যিটো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজ মুখেৰে কৈছে, হয় সঁচা কথা কৈছে তেখেতে, যে তাতে 11,000 বিঘা মাটিত অবৈধ তামোল আছিলে। উচ্ছেদ কৰাৰ লগে লগে ঘৰবিলাকহে ভাঙি দিছে, তামোল গছটো এজোপাও কটা নাই। সেই তামোলখিনি বিকিলে কোনে? সেই তামোলখিনি পইচা ক'ত গ'ল? বা আজিৰ তাৰিখত অসমৰ যিটো অৰ্থনৈতিক অৱস্থা সকলোৱে বেয়া কৰে, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে ভাল বুলি কয়, যে কি নহওক ভাল হ'লে ভালে আৰু। বা আজি কিছুদিনৰ আগতে অসমৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কোৱা শুনিছোঁ যে তেখেতক কৰ লাগে। তে মই তেখেতলৈ এটা অনুৰোধ জনাম, মন্ত্ৰী মহোদয়, এই যে উৰিয়াম ঘাটৰ উচ্ছেদৰ পিছত মই কৈছোঁ একদম মিনিমাম 200 কোটিৰ ওপৰত যিখন তামোলৰ এখন কলা বজাৰ হৈ গ'ল, তাত 18% আপোনাৰ তামোলৰ GST হিচাপে প্ৰায় 38 কোটি টকা আপুনি পালেনে? পাৰিলে জনাব, বা আপোনাৰ সৰু ভাইটি বা আপোনাৰ বন্ধু সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ পৰা আমি এইখিনি উত্তৰ বিচাৰিছোঁ আপোনালোকৰ এই মাধ্যমৰ যোগেদি, যে আৰু তাত বহুবোৰ স্কেপ ওলাইছিলে, সেইখিনি ক'ত গ'ল? বহু কোটি টকা, ঠিক আছে। গতিকে ঘৰত কেলেংকাৰী শ কোটি, কিন্তু সংবাদ মাধ্যম নিমাত ৰাইজ নিমাত, দল সংগঠন নিমাত, অন্ধ। আপুনি অকলে যুঁজ দি আছে এই ক্ষেত্ৰত? উপায় নাই, মই আপোনাৰ যি পাৰিছোঁ। কাৰণ একেবাৰে শেষত মই আপোনাক সুধিছোঁ এই ক্ষেত্ৰত, যিহেতু ইমান এক ডাঙৰ মানে কেলেংকাৰী চলি আছে বা যিটো হাৰত খনন হৈ আছে, এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকাটো বা কিবা কাৰোবাক ব্যৱস্থা লৈছে নেকি, বা কিবা নাটক ৰচনা কৰিছে নেকি যে ব্যৱস্থা লৈছোঁ, বা তেওঁলোকৰ নাকৰ তলতেই যে এনেদৰে চলি আছে অমৃত সৰোবৰ খন্দাৰ নামত শিল কঢ়িয়াই নি আছে ডাম্পাৰে ফকলেণ্ডই খানি 60-70 ফুট দ কৰিলেই অমৃত সৰোবৰ কিন্তু হৈ নুঠিল এতিয়ালৈকে। সেই 2022-23 চনৰ পৰা খান্দি আছে, কিন্তু অমৃত সৰোবৰো নহয়, অঞ্চল বিস্তৃত হৈ গৈ আছে। এইফালে দৈয়াং নদীটো প্ৰভাৱ পৰিছে, ইয়াৰ দৈয়াং নদী বাম হৈ যাব, পলস জমা হ'ব, নদীৰ বুকু যেতিয়া বাম হৈ যাব, এজাক বৰষুণতেই কাল ৰূপ ল'ব পাৰে। কিবা তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি, বা কিবা নাটক হ'লেও কৰিছে নেকি? মই আপোনাক এই আৰু এটা বিষয়ে থাকি গৈছে, যে এই বিষয়টো সম্পৰ্কত এই কাগজ পত্ৰবিলাক আপোনাক ক'লোঁ, সকলোবিলাক আমি RTI মাৰি যেতিয়া আমি তথ্যবিলাক লোৱাৰ পিছত এই তথ্যৰে সৈতে সৰুপথাৰ উৰিয়ামঘাট থানাত কৃষক মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলাৰ সভাপতি আকাশ দাও ডাঙৰীয়াই 2বাৰকৈ গোচৰ দিছিলে। 2টা গোচৰৰ ৰিচিপ্ট কপি আমাৰ হাতত আছে, মই আপোনালোকক সেই ৰিচিপ্ট কপিকেইটা দি যাম। তেতিয়াই যদি আমাৰ গোলাঘাট জিলা প্ৰশাসনে যদি সেই উৰিয়ামঘাট থানা গোচৰকেইটা যদি পঞ্জীয়ন কৰি যদি সঠিক তদন্ত চলালেহেঁতেন, তেতিয়া আপোনাৰ অন্ততঃ আজি যোৱা 2 বছৰ আগলৈকে যিখিনি অবৈধ বেছি খনন হৈ গ'ল নহয়, এই খননখিনিৰ পৰা অন্ততঃ বাচিলেহেঁতেন। গতিকে সেইকাৰণে মই বাৰম্বাৰ কম যে এই খননৰ কাৰ্যৰ লগত সম্পূৰ্ণ চৰকাৰী প্ৰশাসন যন্ত্ৰ জড়িত হৈ আছে, সম্পূৰ্ণ ৰাজনৈতিক বিষয়া জড়িত হৈ আছে, আৰু তদন্ত কৰিলে শেষত গৈ ওলাব যে কৰিছে নেকি এই ক্ষেত্ৰত। আজি কিছুদিনৰ আগতে যেতিয়া নেকি আমি সামাজিক মাধ্যমতে একক প্ৰচেষ্টাত প্ৰবল জনমত আমি গঢ়ি তুলিবলৈ সক্ষম হৈছোঁ, তেতিয়া বিধায়কৰ মুখতো শুনিছোঁ, বা 2-1 গুৱাহাটীৰ পৰা গৈ তাতে PCCF তেখেতলোকে গৈ মেলি তাতে কিবা তদন্ত কিবা এটা গোচৰ তেখেতলোকে ৰুজ কৰিছে। কিন্তু গোচৰ ৰুজ কৰা ব্যক্তিসকল আপুনি দেখিলে আচৰিত হৈ যাব। যিবিলাক বিষয় মানুহৰ ওপৰত ৰুজ কৰিছে, এইবিলাক কাৰোবাৰ JCB এখনো নাই, ডাম্পাৰ এখনো নাই, কৰ্মসূত্ৰে কোনোবাই ব্যৱসায় কৰিব নোৱাৰে। নামকেইটা মই ক'বলৈ টান পাইছোঁ, আপোনালোকে গম পাব তেখেতলোকে যিখিনি গোচৰ দিছে, যে ভুৱা গোচৰ নেকি, 100% ভুৱা গোচৰ। তদন্ত কৰিলে ওলাব। কাৰণ যে আজি
তেখেতলোকে কোনে কেতিয়াৰ পৰা শিলৰ বিজনেছ কৰিছে কিন্তু শিলৰ বিজনেছটো কৰিব নোৱাৰিব এইটো কোনো কথা নাই আজি গৈ বহি ৰাজ্যত গৈ পিনে আপুনি গৈ ব্যৱসায় কৰিব নোৱাৰিব নেকি বা অসমৰ বাহিৰততো নহয় নাগালেণ্ডটো এখন ভাৰতৰে ৰাজ্য না গতিকে নাগালেণ্ডত গৈ কোনোবাই যদি ব্যৱসায় কৰিছে তাৰ জেচিপি নাই ডাম্পাৰ নাই কিবা নাই শিলৰ ব্যৱসায় কৰিছে তেনেকুৱা ব্যৱসায়ী মানুহ যদি অপৰাধী হয় তেনেহ'লে মই আপোনাৰ এই মাধ্যমতে ক'ম যে তেনেকুৱা অপৰাধীটো বিধায়ক বিশ্বজিৎ ফুকনৰ তেখেতৰ পৰিয়াল কাৰণ বিধায়ক বিশ্বজিৎ ফুকনৰ মাটিত আজি কিছুদিনৰ আগলৈকে সৰু পথাৰ টেঙাহোলা মানে 2 নং পেমৰা গাঁৱত এটা পাহাৰ আছিলে শিলৰ তেখেতৰ মাটিত আৰু এই পাহাৰটো মই সামাজিক মাধ্যমত মই এইটো ভিডিঅ' কৰি মই প্ৰচাৰ কৰিছোঁ আৰু এই পাহাৰটোত যেতিয়াই শিল বেছি হৈ যায় ষ্টকটো হৈ যায় তেতিয়াই মানে কিবা কিবি কৰি শিলটো অলপ দিনৰ কাৰণে বন্ধ থাকে অনা নিয়া ট্ৰেন্সপৰ্টেশ্যনটো আৰু যেতিয়াই আপোনাৰ সেই ডিপুটো খালী হৈ যায় ৰেলত দি আছে NIL দি আছে খালী হৈ যোৱাৰ লগে লগে আকৌ কিবা কিবি কৰি আপুনি মানে শিলৰ গাড়ী সৰু পথাৰ যিটো চলি আছে বাস্তৱ সত্য এইটো তদন্ত কৰিলে ওলাব বা আপুনি যদি চাই তেখেতৰ ভায়েক বোৱাৰেক তেখেতলোকৰ নামৰ মাটিত এটা কেঁচা প্ৰক্ৰিয়া চলি আছে নে ইলিগেল ন সেইটোতো মই নাজানিম তদন্ত কৰিলে গম পাব তেখেতৰ ভায়েকৰ মাটিত ভাই বোৱায়েকৰ মাটিত আপোনাৰ ৰতনপুৰত এটা কেঁচাৰ আছে তেতিয়াহ'লে এইবিলাকৰ ওপৰত গোচৰ হ'ব লাগিছিলে আজি যদি শিলৰ ব্যৱসায় কৰিলেই যদি তেখেতলোকে যদি গোচৰৰ সন্মুখীন হ'ব লাগে কিন্তু আমাৰ মতে গ'লে এইখিনি চৰকাৰী তথ্য আছে আজি অবৈধ শিল খননটো তাতে আৰম্ভ কেনেকৈ হৈছিলে আৰম্ভ হৈছিলে অমিত সৰোবৰৰ পৰা অমিত সৰোবৰ কোনে দিছিলে চৰকাৰৰ আঁচনি চৰকাৰে দিছে অনুমোদিত কৰিছে হয় নাই এটা চাওক আপুনি পূৰা চেংচন কৰা ব্লকে দিয়া এটা গোটেইখিনি এটা আপোনাৰ NOC পৰা চৰকাৰী নথিপত্ৰ হয় গোটেইখিনি চৰকাৰী নথিপত্ৰ আছে এইটো ৰেঞ্জাৰো আছে বন বিভাগৰ পৰা আহিছে ৰেঞ্জাৰ অফিচাৰ প্ৰতিটো মই আপোনালোকক দি দিছোঁ আপোনালোকে এইখিনি বিস্তৃতভাৱে দেখাই দিব কাৰণ এইখিনিতো চৰকাৰী ডকুমেণ্ট এইখিনি গোপাল গগৈ ঘৰত তৈয়াৰ কৰা বা মই নিজে প্ৰিণ্টিং কৰা ডকুমেণ্ট এইখিনি আমি RTI মাৰি পোৱা তথ্য হয় মানে সমগ্ৰ মানে বন বিভাগৰ দৃষ্টিগোচৰতে সমগ্ৰ কাণ্ডবিলাক মানে দেখুৱাই বৈধ ভিতৰি অবৈধভাৱে গোটেইখিনি চলাই আছে আৰু এই নিৰ্দোষী মানুহবিলাকৰ ওপৰত গোচৰ জাপি দিয়াৰ কাৰণে মহামান্য আদালতে তেখেতলোকক আগ্ৰিম জামিন দিলে আচ্ছা কাৰণ কেছ এটা কৰিব লাগিছে মোৰ ওপৰত যে তেখেতলোকে আজি যে এনেকুৱা গোচৰ কৰি দিলে আৰু যাৰ কাৰণে নেকি মোক আদালতৰ পৰা ঘৰলৈ আহিবলৈ দিলে গোচৰৰ আপুনি প্ৰকৃত অপৰাধী হ'ব লাগিব সত্যটো সদায় ওলাব আৰু যাক লৈ যদি মই বিশ্বাস কৰি আজি অকলে আপুনি যিটো ক'লে মই যে অকলে আজি প্ৰতিবাদ কৰিছোঁ এটাই কথা যে মই সঁচা কথা কওঁ আৰু সঁচা কথাৰ ভয় নাই যিটো আমাৰ আত্মবিশ্বাস আছে গতিকে সঁচা কথা কৈছোঁ তাৰ কাৰণে গোচৰ আহিছে প্ৰত্যাহ্বান জনাইছোঁ গোচৰৰ লগত মুখামুখি হৈছোঁ তাৰপিছতো মই এৰি দিয়া নাই যিহেতু থানাত আপুনি গৈছিল বুলি ক'লে আকাশদাও থানাত গৈছিল কিন্তু সঁহাৰি নাপালে এতিয়া পৰৱৰ্তী পদক্ষেপ হিচাপে নিশ্চয়কৈ ন্যায়ালয় আছে ন্যায়ালয়ত এই বিষয়টো উত্থাপন কৰিব নেকি যিহেতু বৃহত্তৰ ৰাইজৰ বৃহত্তৰ স্বাৰ্থ জড়িত হৈ আছে আপুনি তেনেকুৱা কিবা ন্যায়ালয়ত PIL বা তেনেকুৱা ধৰণৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিব নেকি কি ক'ব হয় এতিয়া ইতিমধ্যে মই কেইবাজনো সমাজ সচেতন ব্যক্তিৰ লগত আলোচনা কৰিছোঁ এই বিষয়ত আৰু আলোচনা কৰি উচ্চতৰ ন্যায়ালয়ৰ অধিবক্তাৰ লগতো আলোচনা কৰা হৈছে আমি ডকুমেণ্ট তথ্য পাতিবিলাক আমাৰ লগত যিখিনি আছিলে সেইখিনি আমি তেখেতলোককো দিছোঁ খুব কম দিনৰ ভিতৰতে ইয়াৰ এখন PIL এটা কৰা হ'ব আৰু এই যিবিলাক মানুহৰ নামত এই অমিত সৰোবৰবিলাক খান্দিলে এইখিনি এক সঠিক তদন্ত বিচাৰি ডাইৰেক্ট তেখেতলোকৰ নামত এইটো এটা কেছেই কৰা এটা সিদ্ধান্ত লৈছোঁ আৰু তাত যাতে অসমৰ সজাগ সচেতন জাতীয় যিখিনি প্ৰকৃত অসমীয়াক ভাল পোৱা জাতীয় দল সংগঠন তেখেতলোকৰ পৰা মই সহায় সহযোগ বিচাৰিছোঁ আপোনাৰ মাধ্যমৰ যোগেদি আপোনালোকৰ পৰা বিচাৰিছোঁ সংবাদ মাধ্যমৰ পৰা বিচাৰিছোঁ যে আজি যদিহে সংবাদ মাধ্যমৰ নিচিনা এটা সংস্থা যদি আজি আপোনাৰ স্থায়ী অনুযায়ী সকলো নহয় কিন্তু অসমত বা ভাৰতত আজিৰ তাৰিখত দেখিবলৈ পোৱা হৈছে যে অধিকাংশ সংবাদ মাধ্যমে আপোনাৰ শাসক গোষ্ঠী হৈ আজি কাম কৰি আছে এইটো হ'ব নালাগে নহ'লে আহি থকা নতুন প্ৰজন্মই কিন্তু আমাক সকলোকে জগৰীয়া কৰিব নিশ্চয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি বহুমূলীয়া সময় আপুনি আমাক দিলে আৰু এই ক্ষেত্ৰত কিন্তু অমৃত সৰোবৰৰ অচিলাৰে অবৈধভাৱে শিল খনন বালি খনন ইয়াক কেনে কাণ্ড হ'ব পাৰে আজি যিটো হাৰত আপুনি মই চকুৰে দেখি আছোঁ পাহাৰ খানি টকলা কৰি পেলোৱা হৈছে বিভিন্ন নদীৰ পাৰবিলাক চাব নোৱাৰি 60-70 ফুট দ গাঁত এই অৱস্থাত পুনৰ এবাৰ চৰাইদেউ নাজিৰা বা শিৱসাগৰৰ দৰে অৱস্থা হ'ব নেকি সেয়া লাগিলে নাগালেণ্ডতে হৈ থাকক বা নাগালেণ্ডটো আমাৰ ভাৰতৰ তাৰমানে অন্তৰ্ভুক্ত ৰাজ্য গতিকে কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক নাকি লগাব পাৰে এনেকুৱা ধৰণৰ অবৈধ শিল খননেই হওক কয়লা খননেই হওক আৰু এইগৰাকী মুখ্যমন্ত্ৰীয়ে এতিয়া এইবিলাকৰ বিৰুদ্ধে মাত মতাৰ সলনি তেওঁ এতিয়া মানে কৈয়ে দিলে যে অসমত কয়লা নাই বুলি তেওঁ কৈ দিলে কিন্তু লিডুত কি চলি আছে আজি কিছুদিন পূৰ্বে উমৰাংচুত যে 9গৰাকীকৈ শ্ৰমিক যে আবদ্ধ হৈ পেলাই মৃত্যু কাকলিলে সেয়া কি কয়লা খনি নাছিল নেকি আজি জয়পুৰত কি চলি আছে ডিব্ৰুগড়ৰ আজি কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত কি খনন চলি আছে এইবিলাক কি কয়লা খনন নহয় নেকি কিন্তু তেওঁ এতিয়া কালি মন্তব্যটোৰ পৰা স্পষ্ট হৈ পৰিল তেওঁ এই সমগ্ৰ প্ৰক্ৰিয়াটো যেন তেওঁ
এটা ছত্ৰ ছায়া দিবলৈ বিচাৰিছে, তেওঁ ঢাকিবলৈ বিচাৰিছে সমগ্ৰ এই বিষয়টো। তাৰ বিপৰীতে কিন্তু নিশ্চয়কৈ যদিহে আপুনি প্ৰকৃততে এগৰাকী যদি ৰাইজৰ প্ৰতিনিধি হয়, জনতাৰ যদি আপুনি সেৱক হয়, তেতিয়াহ'লে জনতাৰ যাতে পুনৰ এবাৰ যাতে বিপদ নামি নাহক, জনতা যাতে পুনৰ এবাৰ যাতে দুৰ্ভোগ ভুগিবলগীয়া নহওক, তাৰ বাবে কিন্তু ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্ব আপোনাৰ, কিয়নো আপোনাক এই চকীখনত বহাইছে জনতাৰ যাতে কল্যাণ হয় সেইবাবেহে বহাইছে। কিন্তু দুৰ্যোগ হোৱাৰ পাছত কোনে কিমান কোটি টকা বান সাহায্য পুঁজি লৈ আগবঢ়ালে সেয়া এনেকৈ চেক এখন ধৰি পেলাই হাতত ফটো তুলি পেলাই আপোনাক ফটো ছেশ্যন কৰিবলৈ মুখ্যমন্ত্ৰী পতা নাই। ৰাইজ যাতে পুনৰ এবাৰ আকৌ বাৰিষা আহিব, আকৌ এনেকুৱা এক জলপ্ৰলয়ে মানুহক মৃত্যুৰ মুখত পেলাব নেকি, আকৌ সেই সপোনৰ ঘৰখন মানুহে হেৰুৱাব নেকি, আকৌ সেই হাজাৰ হাজাৰ পশুধন মানুহে হেৰুৱাব নেকি, সেয়া নিশ্চয়কৈ কিন্তু উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততে আছে। আৰু যদিহে তেওঁৰ অধীনত থকা বিধায়কে যদি এনেকুৱা ধৰণৰ কুকৰ্ম যদি কৰি আছে, সেয়া আমি লিগেল নে ইলিগেল আমি ক'বলৈ নাযাওঁ, সেয়া সম্পূৰ্ণ আইনৰ বিষয়। কিন্তু এক সঠিক তদন্ত হ'ব লাগে, কাৰণ আমি চকুৰে দেখা পাই আছোঁ প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলি আছে, প্ৰকৃতিৰ ওপৰত অনিয়ম চলি আছে। আৰু ইয়াক আপুনি এগৰাকী দক্ষ বুলি নিজকে দম্ভ কৰা মুখ্যমন্ত্ৰী হিচাপে কিন্তু ইয়াৰ আপুনি এক সুব্যৱস্থা বা আইনী পদক্ষেপ লৈ পেলাই কিন্তু জনসাধাৰণক মানে এই প্ৰকৃতিৰ প্ৰলয়ৰ পৰা ৰক্ষা কৰিব লাগে। কাৰণ প্ৰকৃতিয়ে ৰুদ্ৰৰূপ এনেই নধৰে, প্ৰকৃতিৰ ওপৰত অত্যাচাৰ যিমান বাঢ়ি গৈ থাকিব সেয়া তাৰ পৰিমাণো কিন্তু প্ৰকৃতিয়ে দুগুণ ৰূপত মানুহৰ ওপৰত কিন্তু অত্যাচাৰ কৰিবই। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু গোপাল গগৈ ডাঙৰীয়াই বিদায় লৈছোঁ। ধন্যবাদ।